নমস্কাৰ বন্ধুসকল, মই জয় বৰা। আজি মই আৰু মোৰ বন্ধু শ্ৰীমান্ত নেওগ ভাবিলোঁ অলপমান ওলাই যাওঁ আৰু অলপমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ। ক'ত যাম ভাবি থাকোঁতেই মই ভাবিলোঁ পটককৈ যে গুগলত চাই লওঁ, আৰু গুগলত চাই দেখা পালোঁ যে দিগাৰু কেম্প নামৰ এটা জেগা আছে। আৰু গৈ থকাৰ বাটতে দেখা পালোঁ তাৰ ৰাস্তাটো পিছে বহুত ধুনীয়া আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আপোনালোকে বাৰু এইফালে আহিছেনে? এই চন্দ্ৰপুৰৰ পৰা দিগাৰু অভিমুখে সোণাপুৰ ওলাব পৰা ৰাস্তাটো যদি অহা নাই কেতিয়াবা আহিবচোন। গুৱাহাটীৰ নিচেই কাষতে লাগি আছে। গুৱাহাটীৰ পৰা প্ৰায় 20 কিলোমিটাৰ বাট হ'ব। গুৱাহাটীৰ যান জঁট আৰু ব্যস্ততাৰ মাজৰ পৰা যদি আপোনালোকে ভাবে যে মই অকণ আজৰি সময়খিনিত ওলাই যাম, তেতিয়াহ'লে এইখিনি হৈছে বেষ্ট প্লেচ। এই দিগাৰু কেম্প বুলি ৰিজৰ্ট এখন বিচাৰি আহিছিলোঁ, ফুৰিবলৈ আহিছিলোঁ আচলতে এইফালে। তাৰপাছত কেম্পটোৰ ৰাস্তাটো এই ট্ৰেইনৰ লাইনটোৰ ওপৰতে দেখাইছে। গাড়ীখন আমি তাতে থৈ ট্ৰেইনৰ লাইনৰ ওপৰতে পাৰ খুব বেছি 1 মিনিটত ট্ৰেইন আহি গৈছে। ট্ৰেইনত চিট অহা কৰি গুগলে দেখুওৱা বাটেৰে আমি আহি পালোহি দিগাৰু কেম্প। আৰু দিগাৰু কেম্পত আহি দেখিলোঁ যে দিগাৰু কেম্প বৰ্তমান বন্ধ, কিন্তু আমি আকৌ আহিম। কিন্তু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো আচলতে বিৰাট ধুনীয়া, কিন্তু উপায় নাই, আমি আকৌ কেতিয়াবা আহিম। এতিয়া আহি আমি পালোহি খামৰেঙা বিল, আৰু খামৰেঙা বিলখনো আচলতে বিৰাট ধুনীয়া। যিহেতু সেই পথতে আছিল, আমি ভাবিলোঁ আবেলি সময়খিনি ইয়াতে অকণমান সময় বহোঁ, অকণমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ।